নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো। নতুন বছৰৰ এইটো প্ৰথমটো ভিডিঅ' 2025 চনটোৰ প্লেনিং কি আপোনালোকৰ কমেন্ট কৰি জনাব। আপোনালোকৰ মনতে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিবিলাক লৈছে নতুন বছৰত পূৰণ কৰিম বুলি সেইটো কমেন্ট এটা কৰি জনাব। নতুন বছৰ সোমোৱাৰ লগে লগে বেংকৰ তৰফৰ পৰা ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এটা নতুনকৈ নিয়ম জাৰি কৰিছে যিসকল লোকৰ নেকি বেংকৰ একাউণ্ট আছে। তো আপোনালোকৰো বেংকৰ একাউণ্ট আছে নিশ্চয়। তো সেইভাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আপোনালোকৰ কাৰণেনো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কি নতুন নিয়ম ঘোষণা কৰিছে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাণ্ডিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। নতুন এটা বছৰ সোমোৱাৰ লগে লগে যেনেকৈ নেকি আমি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিবিলাক আমাৰ নিজৰ মাজতে লওঁ যে এইটো কৰিম সেইটো কৰিম, এইটো আমাৰ বেড অভ্যাস এৰিম, আমাৰ যিটো বেয়া অভ্যাস আছে সেইবিলাক আমি পৰিত্যাগ কৰিম, আমি নতুন নতুন কিছুমান কাম কৰিম, আমি যেনেকৈ নেকি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিবিলাক হাতত লওঁ, ঠিক তেনেকৈ ৰিজাৰ্ভ বেংকেও আপোনালোক সকলোৰে বাবে কিছুমান নতুন নিয়ম ঘোষণা কৰিছে। মানে ৰিজাৰ্ভ বেংকে কেইটামান তেওঁলোকে প্ৰতিশ্ৰুতি বান্ধি লৈছে যে আমি এই বৰ্ষত এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি যাম। আৰু সেইভাবে আপোনালোকৰ সকলোৰে বাবে ৰিজাৰ্ভ বেংকে কেইটামান নতুনকৈ নিয়ম জাৰি কৰিছে যিসকলৰ লোকৰ নেকি বেংকৰ একাউণ্ট আছে। এতিয়া আপোনাৰো নিশ্চয় বেংকৰ একাউণ্ট আছে চাগে। তো কোন বেংকত আপোনাৰ বেংকৰ একাউণ্ট আছে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো ৰিজাৰ্ভ বেংকে কৈছে যে এতিয়া প্ৰায় 3 প্ৰকাৰৰ বেংকৰ একাউণ্ট বন্ধ কৰি দিব বুলি জনাইছে। আপোনালোকে ব্যৱহাৰ কৰি থকা প্ৰায় 3 প্ৰকাৰৰ বেংকৰ একাউণ্ট বন্ধ কৰি দিব বুলি কৈছে। এতিয়াহে মজাটো ওলাব হয় নহয়। আপোনালোকে ব্যৱহাৰ কৰি থকা প্ৰায় 3 প্ৰকাৰৰ বেংকৰ একাউণ্ট এই 2025 চনত বন্ধ হৈ পৰিব। এতিয়া আপোনাৰ বেংকৰ একাউণ্টখনো সেই লিষ্টতে পৰি আছে নেকি? ৰিজাৰ্ভ বেংকে কৈছে যিবিলাক নেকি ডোৰমেট একাউণ্ট আছে, যিবিলাক নেকি ইনএক্টিভ একাউণ্ট আছে, যিবিলাক নেকি জিৰ' বেলেঞ্চ একাউণ্ট আছে, সেইবিলাক এতিয়া বন্ধ হৈ যাব বুলি জনাইছে। এতিয়া ডোৰমেট একাউণ্ট মানে কি? ডোৰমেট একাউণ্ট মানে হৈছে যিবিলাক একাউণ্টত নেকি 2 বছৰ ধৰি কোনো ধৰণৰ ট্ৰানজেকশ্যন হোৱা নাই, 1 টকা পইচা জমাও হোৱা নাই, 1 টকা পইচা উলিওৱাও নাই, সেই তেনেকুৱা ধৰণৰ একাউণ্টবিলাক এতিয়া বন্ধ হৈ যাব বুলি জনাইছে। তাৰ লগে লগে যিবিলাক একাউণ্ট নেকি বহুদিন ধৰি জিৰ' বেলেঞ্চ আছে, যিবিলাক একাউণ্ট নেকি কোনো ধৰণৰ মিনিমাম বেলেঞ্চ মেইনটেইন কৰা নাই, সাপোজ আপোনাৰ বেংকৰ একাউণ্টত আপুনি 500 টকা মিনিমাম বেলেঞ্চ ৰাখিব লাগে, কিন্তু আপুনি সেই 500 টকা মিনিমাম বেলেঞ্চটোকো আপোনালোকে মেইনটেইন কৰা নাই, বহুদিন হৈ গ'ল, তেনেকুৱা ধৰণৰ একাউণ্টবিলাক বন্ধ কৰিব বুলি জনাইছে। আৰু তাৰ লগে লগে যিবিলাক একাউণ্ট নেকি 12 মাহতকৈ বেছি সময় কোনো ধৰণৰ একো লেনদেন হোৱা নাই, তেনেকুৱা ধৰণৰ একাউণ্টবিলাক বন্ধ কৰিব বুলি জনাইছে। মানে আপোনাৰ একাউণ্টত যদি 12 মাহতকৈ অধিক সময় আপোনালোকে একো লেনদেনেই কৰা নাই, তেনেকুৱা ধৰণৰ বেংকৰ একাউণ্ট এই বৰ্ষত বন্ধ কৰিব। আৰু তাৰ লগে লগে আপোনালোকৰ বেংকৰ একাউণ্টত যদি আপোনালোকে অধিক সময় জিৰ' বেলেঞ্চ মেইনটেইন বা মানে আপোনালোকৰ বেংকৰ একাউণ্টত যদি আপোনালোকে মিনিমাম বেলেঞ্চ মেইনটেইন কৰা নাই, তেতিয়াও আপোনালোকৰ বেংকৰ একাউণ্ট বন্ধ কৰিব বুলি জনাইছে। তো আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্ট কেইটা চাওক যে কোন কেইটা বেংকৰ একাউণ্টত এতিয়ালৈকে আপোনালোকে মিনিমাম বেলেঞ্চ মেইনটেইন নকৰাকৈ কিছু 1 বছৰ 1.5 বছৰ চলি থাকিলে, বা কোন কেইটা বেংকৰ একাউণ্ট আপোনালোকে এনেই পেলাই থৈছে কোনো ট্ৰানজেকশ্যন নকৰাকৈ, কিন্তু প্ৰয়োজনীয়তা আছে আপোনালোকৰ সেই বেংকৰ একাউণ্ট কেইটা। তো সেই বেংকৰ একাউণ্ট কেইটাত আপোনালোকে অলপমান পইচা ট্ৰানজেকশ্যন কৰক। কিছুমানৰ এনেকুৱা হয় বেংকৰ একাউণ্ট আছে, পইচাও আছে, কিন্তু ট্ৰানজেকশ্যন কৰা নাই, তো তেওঁলোকৰ বেংকৰ একাউণ্টটো কিন্তু বন্ধ হৈ যাব। তো গতিকে তেওঁলোকেও অকণমান ট্ৰানজেকশ্যন কৰক তেওঁলোকৰ বেংকৰ একাউণ্টত, নহ'লে কিন্তু এই 2025 চনত তেওঁলোকৰ বেংকৰ একাউণ্ট বন্ধ কৰিব বুলি জনাইছে ৰিজাৰ্ভ বেংকে। মানে ৰিজাৰ্ভ বেংকে এইটো বুজিব যে তেওঁলোকৰ একাউণ্টত ট্ৰানজেকশ্যন হোৱা নাই, মানে তেওঁলোক জীৱিত নাই, গতিকে তেওঁলোকৰ একাউণ্টবিলাক বন্ধ কৰি দিব। গতিকে আপোনালোকৰ যদি এই 3টা প্ৰকাৰৰ বেংকৰ একাউণ্ট আছে, আপোনালোকে অতি শীঘ্ৰেই আপোনালোকৰ বেংকৰ একাউণ্টত পইচাৰ ট্ৰানজেকশ্যন কৰক, নহ'লে কিন্তু আপোনালোকৰো বিপদ আহিব। তো বন্ধু বান্ধৱীসকল, আৰম্ভণিতে এটা বেয়া খবৰ দি দিলোঁ আপোনালোকক। বাৰু যি কি নহওক, খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয়।